যোৰহাট মাজুলী দলং নিৰ্মাণস্থলীত সুৰাৰ আড্ডা দলঙৰ কাম বন্ধ কৰি নিৰ্মাণকাৰী সংস্থাই চলাইছে সুৰাৰ পাৰ্টি নিৰ্মাণকাৰী সংস্থা বিআৰচিৰ একাংশ কৰ্মকৰ্তাৰ সুৰাৰ পাৰ্টি 7 দিনৰ পূৰ্বে সম্পূৰ্ণৰূপে বন্ধ হৈছিল দলংখনৰ নিৰ্মাণ কাৰ্য আৰু পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা সত্ৰাধিকাৰক অপদস্থ একাংশ কৰ্মচাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত গৈছিল এটা দল আৰু দলটোক নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ শিবিৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে সুৰাৰ ৰাখিত মাতাল হৈ একাংশ কৰ্মচাৰী কাজিয়াটো লিপ্ত হৈছিল কালি আৰু শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা আৰক্ষীৰ উপস্থিতিতহে নিয়ন্ত্ৰণ হৈছিল পৰিস্থিতি দলং নিৰ্মাণকাৰী সংস্থাৰ শিবিৰৰ সমীপতে আছে দুখনকৈ সত্ৰ নিৰ্ধাৰিত সময়ত দলং সম্পূৰ্ণ হ'বনে নহয় তাক লৈ এতিয়া আশংকা ব্যক্ত কৰিছে মাজুলীবাসীয়ে সুৰা নিষিদ্ধ সত্ৰ নগৰীত সুৰাৰ আড্ডাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাট মাজুলী সংযোগী যি দলং নিৰ্মাণ হৈ আছে সেই দলং নিৰ্মাণস্থলীত চলিছে এতিয়া সুৰাৰ আড্ডা কাৰণ বিগত 7 দিন ধৰি দলংখন নিৰ্মাণৰ কাম বন্ধ হৈ আছে কিন্তু নিৰ্মাণকাৰী সংস্থাৰ একাংশ বিষয়া কৰ্মচাৰী মিলি নিশা তাত কৰে সুৰাৰ পাৰ্টি আৰু কালি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ গৈছিল অৰ্থাৎ মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব বুলি এক পৰিস্থিতি বুজ ল'বলৈ গৈছিল কিন্তু তেওঁক ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ বিপৰীতে সুৰাৰ ৰাগিত মজগুল হৈ নিৰ্মাণকাৰী সংস্থাটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে কাজিয়াত লিপ্ত হোৱাৰহে অভিযোগ উত্থাপন হৈছে আমাক অধিক জনাব মাজুলীৰ সাংবাদিক যদুমণি শইকীয়াই যদুমণি নিশ্চয় ক'ব লাগিব যে আচলতে আজি সন্ধিয়া যি বিআৰচি কোম্পানী তেওঁলোকৰ কোম্পানীৰ মালিক পক্ষৰ কিছু লোক আহিছিল আৰু তেওঁলোকে আচলতে দলং যোৰহাট মাজুলী যি সংযোগী দলং নিৰ্মাণ হৈ আছে এই বিআৰচি কোম্পানীয়ে উপঠিকা লাভ কৰি তেওঁলোকে কাম সম্পূৰ্ণ কৰি আছে আজি বিগত 10 দিন ধৰি আচলতে গোটেই সম্পূৰ্ণ দলঙৰ কাম আচলতে বন্ধ হৈ আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি চোৱা চিতা কৰাৰ উদ্দেশ্যে হাতীশালৰ পৰা মাজুলীলৈ আহিছিল আৰু মাজুলীত আহিয়ে তেওঁলোকে আহি প্ৰথম তেওঁলোকে খানা পাৰ্টিহে আয়োজন কৰা দেখা গ'ল আৰু যেতিয়া মালিক পক্ষৰ মানুহ আহিছিল বুলি গম পাইছিল ওচৰতে কাষতে থকা আচলতে দক্ষিণপাট গৃহশ্ৰমিক সত্ৰৰ যিজন অধিকাৰ তেওঁ লগত কেইজনমান স্থানীয় লোক লৈ পেলাই তাত উপস্থিত হৈছিল আৰু গোটেই বিষয়টো জনাৰ চেষ্টা কৰিছিল কিন্তু তেওঁক প্ৰথমতে তাত প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল আৰু দেখা পোৱা গৈছিল যে বাহিৰতে তেওঁলোকৰ যি কেম্প আছে মুকলি যি কেম্প আছে কেম্পৰ বাহিৰতে আচলতে তেওঁলোকে টেবুল পাৰি আচলতে সুৰাৰ পাৰ্টি সুৰা পান কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰিলে আৰু জনাৰ্দন দেৱগোস্বামী লগতে যি স্থানীয় লোকসকল গৈছিল তেওঁলোকক গেটৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা হ'ল নিৰুৎপল যি ঘটনাৰ বাতৰি আমি জনাই আছো যে নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কাম বন্ধ কৰি সুৰাৰ আড্ডা তাত পাতিছে ইয়াত বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে এপিনে সত্ৰাধিকাৰী যি অভিযোগ উত্থাপন কৰিছে তেওঁক ভিতৰলৈ সোমাবলৈ নিদিয়া পৰিস্থিতি বুজ ল'বলৈ যোৱাৰ পাছতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মাজুলী আৰু যোৰহাট সংযোগী যিখন দলং নিৰ্মাণ হৈ আছিল কিন্তু হঠাৎ আধাতে কাম সামৰা হৈছে বিগত এটা সপ্তাহ ধৰি কাম চলাই দলংখন নিৰ্মাণৰ এতিয়া 2026 বিধানসভা নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এই দলংখনক লৈ ৰাজনীতি হ'ব পাৰে নেকি অনিলুপ ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মাজুলীত ভ্ৰমণত আহিছিল তেতিয়া তেওঁ কৈছিল যে এই দলঙেৰে মই পাৰ হৈ গৈ বিহপুৰীয়াত গৈ জলপান খোৱাৰ কথা কৈছিলে ভাত খোৱাৰ কথা কৈছিলে কিন্তু যদি এই ধৰণে নিৰ্মাণকাৰী সংস্থাই এইটো সময় আচলতে খৰালি সময় এই সময়ত আচলতে দলং নিৰ্মাণ কৰিব পৰা বহুত কামখিনি এই সময়তে আচলতে আগুৱাই নিব লাগে আৰু যদি এনেধৰণে এতিয়া দেখা পোৱা যায় যে মাজুলী পাৰে যিমানসমূহ কাম আছিলে যিমান যন্ত্ৰাংশ লগোৱা আছে শ্ৰমিক আছিলে সকলো বস্তু আচলতে নিৰ্মাণস্থলীৰ পৰা উঠাই অনা হৈছে আৰু তেওঁলোকে আনি কেম্পত মজুত কৰি ৰাখিছে কোনো ধৰণৰ তাত শ্ৰমিক নাই বা তাত কোনো ধৰণৰ কাম কৰা কোনো ধৰণৰ মানুহ নাই আৰু এটা কথা ক'ব লাগিব যে এই দলংখনৰ লগত আচলতে সদৌখন ছাত্ৰ সন্থাৰ যি মাজুলী যোৰহাট সংযোগী দলঙৰ যি সদৌখন ছাত্ৰ সন্থা 1000 গণস্বাক্ষৰ কৰি সেই সময়ত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী আছিলে আৰু তেওঁ গৈ নীতিন গাডকাৰীক সেই দলংখনৰ হৈ স্মাৰকপত্ৰ প্ৰদান কৰে তাৰ পিছতে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হ'ল সেই পাছতে আচলতে দলঙৰ কাম আৰম্ভ হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম দলঙৰ খুঁটাৰ কাম শুভাৰম্ভ কৰিছিলে এই দেখা পোৱা যায় যে এই দলংখনৰ লগত মানুহৰ যাতায়াত যোগাযোগৰ লগতে মানুহৰ আৱেগ জড়িত হৈ আছে 1 লাখ মানুহে চহী কৰি দিছিলে কিন্তু এনেধৰণে বিআৰচি আৰু ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন তেওঁলোকে এই দুইটা পক্ষৰ মাজত যি কাজিয়া হৈছে এই কাজিয়াৰ ফলত আচলতে এই দলংখন যে 2026 সম্পূৰ্ণ হ'ব তাৰ কোনো নিশ্চয়তা নাই আৰু স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে 36 চনতো যে এই দলংখন সম্পূৰ্ণ হ'ব তাৰ কোনো নিশ্চয়তা নাই বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে আৰু এটা কথা ক'ব লাগিব যে যোৰহাট মাজুলী সংযোগী দলংখন যেনেদৰে কাম সম্পূৰ্ণ কৰিব লাগিছিল বা যেনেদৰে খৰতকীয়াকৈ কাম কৰি যাব লাগিছিল কিন্তু তেনেধৰণে কাম হোৱা নাই 4টা বছৰত প্ৰায় 30% কাম সম্পূৰ্ণ হৈছে বুলি যি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা জানিব পৰা গৈছে আৰু দেখা পোৱা গৈছে যে দলংখনৰ কাম বন্ধ হৈ আছে কিন্তু এই মুহূৰ্তত আচলতে
তেওঁলোকে আহি পেলাই মাজুলী ৰাইজ আচলতে দুমোজাত আছে দলংখন হ'ব নে নহ'ব, কিন্তু তেনে সময়ত আচলতে তেওঁলোকৰ যি কাৰ্যালয়ে পাতি লৈছে তাৰ বাহিৰত যে এনেকে মুকলিভাৱে সুৰা পাৰ্টি কৰিছে তাক লৈ হয়, যি সুৰাৰ পাৰ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে বা সুৰাৰ পাৰ্টি কৰি তেওঁলোকে মাৰপিটতো লিপ্ত হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সত্ৰ নগৰী মাজুলী হৈছে সম্পূৰ্ণ সুৰামুক্ত এটা অঞ্চল, সুৰামুক্ত এখন জিলা মাজুলী। তেনে ক্ষেত্ৰত তাৰ সুৰাৰ যোগান কোনে ধৰিলে? প্ৰশাসনৰে দৃষ্টিগোচৰ হৈছেনে নাই? আমি এই বিষয়টো প্ৰশাসনৰো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, কিন্তু এটা কথা ক'ব লাগিব যে সুৰামুক্ত মাজুলী হয়েই, কিন্তু তাৰ কাষতে 500 মিটাৰ নিলগতে আচলতে দক্ষিণপাট যি মূল সত্ৰ, দক্ষিণপাট সত্ৰ মূল সত্ৰ আছে, সত্ৰৰ কাষতে আচলতে এনেধৰণৰ গৰ্হিত কাম আচলতে দলং নিৰ্মাণকাৰী সংস্থাতে কৰাটো আচলতে নিন্দনীয়। আৰু 2 নম্বৰ কথা, কালি নিশা আচলতে অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত আৰক্ষী মোতায়েন কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে নিশা হ'লেই আচলতে দলং কৰ্তৃপক্ষৰ যি আছে তেওঁলোকৰ তাত সুৰাৰ পাৰ্টি হয় আৰু তাৰ পৰিপ্ৰেক্ষিতত আচলতে উত্তপ্ত পৰিস্থিতি হয়। কালি আৰক্ষী লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি আমি ভিতৰুৱা সূত্ৰৰ পৰা জানিব পাৰিছোঁ। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে দলং নিৰ্মাণকাৰী স্থানত আচলতে নিশা হ'লেই কাৰ নিৰ্দেশত কোনে আচলতে সুৰাৰ পাৰ্টি কৰে সেইটো এক ৰহস্যজনক বিষয়। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে যদুমণি শইকীয়া। এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, লগতে অতি গৰিহণাৰ যোগ্য কাৰ্য এয়া, কাৰণ দলং নিৰ্মাণ বন্ধ কৰি এতিয়া তাত চলিছে সুৰাৰ আড্ডা। যি অঞ্চল সম্পূৰ্ণ সুৰামুক্ত হিচাপে ঘোষণা কৰা হৈছিল, যি অঞ্চল জনাজাত সুৰামুক্ত হিচাপে, লগতে মাজুলীৰ দুখনকৈ অতি গুৰুত্বপূৰ্ণ ঐতিহ্যমণ্ডিত সত্ৰ আছিল সুৰাৰ আড্ডা চলাস্থলীৰ কাষতে, তৎসত্বেও কাৰ আশীৰ্বাদত এই ধৰণে মুক্ত হস্তে, মুক্ত মনে, মুক্ত আকাশৰ তলত চলিছিল সুৰাৰ আড্ডা, সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। মাজুলীবাসীৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক বতৰা যে যোৰহাট মাজুলী যি সংযোগী দলং 2026 চনত মুখ্যমন্ত্ৰীদেৱে সেই দলঙৰ ওপৰেদি নিৰ্বাচনীৰ যি প্ৰচাৰ চলাবৰ কাৰণে অহাৰ কথা উল্লেখ কৰিছিলে। মাজুলীবাসী আশ্বস্ত হৈছিলে, কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে মোটামুটি 8-10 দিন দলঙৰ কাম স্তব্ধ হৈ আছে, কোনো ধৰণৰ নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা নাই। আৰু সেই উদ্দেশ্যলৈ স্থানীয় ব্যক্তি হিচাপে আমাৰ যিসকল সচেতন নাগৰিক সেইসকলে দলঙৰ কনষ্ট্ৰাকশ্যন কমিটিৰ আৰু কোম্পানীৰ লগত যোগাযোগ কৰিবলৈ বিশেষভাৱে তেওঁলোকে প্ৰস্তুত হৈ আছে। কিন্তু ঘটনা হ'ল কি, আজি আমিও আমি নিজে লজ্জিত হৈছোঁ মাজুলীবাসী হিচাপে যে BRC কোম্পানীৰ সহযোগী যিজন অনুৰাগ বোলা ব্যক্তি, তেওঁ প্ৰায় আজি 2-2.5 ঘণ্টাৰ ভিতৰত আহি পেলাই দলঙৰ কনষ্ট্ৰাকশ্যন যি তেওঁলোকৰ হল তাত আহি উপস্থিত হৈছে, লুকা ভাকু খেলিছে। কোনোবাজনে কৈছে আছে, কোনোবাজনে কৈছে গেষ্ট আহিছে। আচলতে আটাইতকৈ আচৰিত কাণ্ড যে দলং নিৰ্মাণ কাৰ্য য'ত পৰিচালিত হৈ আছে তাত এনেকুৱা এটা গেষ্ট হাউচ খুলিছে, তেওঁলোকৰ VIP আহি পেলাই তেওঁলোকে ইয়াত ৰং ৰহইচ কৰি গীত বাজনা বজাই তেওঁলোকে ইয়াত উলহ মালহেৰে দিন কটাইছে। আৰু মাজুলীবাসীয়ে এটা দুৰ্ভাগ্যজনকভাৱে এটা পাবলগীয়া সম্পত্তি হেৰুৱাবলগীয়া হৈছে, যিহেতু মাজুলীবাসীয়ে আশা কৰিছিলে যে আমি অন্ততঃ চিকিৎসা বা পঢ়াৰ ব্যৱস্থা ইত্যাদি ইত্যাদি যি আমাৰ যোগাযোগ ব্যৱস্থা আছিল, ই 26 আমি মানে সফলতা লাভ কৰিম। কিন্তু বৰ্তমান এই আশাত চেঁচা পানী ঢলা হৈছে। ইয়াক নিৰ্বাচনী ইস্যু হিচাপে যদি প্ৰকৃতাৰ্থত বৰ্তমান চৰকাৰে যদি গ্ৰহণ কৰে, তেতিয়াহ'লে মাজুলীবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ উচিত সময়ত নিক্ষেপ কৰিব বুলি আমি আশাবাদী। কাম বন্ধ হৈ আছে। প্ৰথম কথা হ'ল বৰ হৰফেৰে ইয়াত কৈছিলে যে 26ৰ যিটো ইলেকশ্যন হ'ব, মই এই দলঙেদি পাৰ হৈ লখিমপুৰত মই ইলেকশ্যনী প্ৰচাৰ চলাবলৈ যাম। কিন্তু এতিয়া বাৰে ইয়াত কামত বিঘ্নিত হয়, বাৰে কাম বিঘ্নিত হয়। এতিয়া আজি এই BRC কোম্পানী এজন সহযোগী অনুৰাগ বুলি এজন আছে, আমি তেখেতক লগ কৰিবলৈ আহিছিলোঁ যে আজি 12 দিনৰ কাম কেলৈ বন্ধ হৈ আছে, কাম কি হ'ব, চলিব নে নচলে, কেতিয়া হ'ব, তাকো আমি সুধিবলৈ আজি নাপালোঁ, কাৰণ তেওঁলোকে আমাক লগেই কৰিব নিদিলে। আমি আজি কেইটা বজাৰ পৰা 3টামান বজাৰ পৰা আমি প্ৰায় 3 বজাৰ পৰা আমি খাপ পিটি ৰৈ আছোঁ। আমি দেখিছোঁ 3খন গাড়ী আহিছে, সোমাইছেহি তেওঁলোকে এতিয়া ইয়াত ভোজ ভাত খাব, ৰং ৰহইচ কৰিব, আৰু আমি ইয়াত বাহিৰত এই সন্ধিয়ালৈকে আমি এতিয়া খাপ পিটি ৰৈ আছোঁ এই মহ ডাঁহৰ মাজত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।